Guys, welcome to new vlog. মই আজি বহুত দিন পিছত এটা মোৰ ইউটিউব চেনেল ব্লগ লৈ আহিলো। মোৰ ঘৰৰ অসমত কলপাৰাত কালি আমাৰ অসমত আহিব ৰাহুল গান্ধী। আমাৰ জুবিন গাৰ্গ ন্যায় লাগে। আপোনালোকতো সকলে মানুহেতো জানে জুবিন গাৰ্গৰ মৃত্যু হৈছে 19 ছেপ্টেম্বৰত। আমাৰ ন্যায় লাগে জুবিন গাৰ্গ কেনেকৈ জুবিন গাৰ্গ মাৰছে এইবিলাক আমাৰ অসমৰ চিএম কোনো গুৰুত্ব দিয়া নাই বৰ্তমান। সেইকাৰণে ৰাহুল গান্ধী কালি আহিব। কালি হ'ল 17 অক্টোবৰ। কালি ৰাহুল গান্ধী আহি যাব। আপোনালোক ব্লগটো ফাৰ্ষ্ট পৰা লাষ্টলৈকে দেখক। হে গাইজ, সকলে মানুহতে আপোনালোকতো সকলোতো জানে জুবিন গাৰ্গ আপোনালোক অসমৰ গোটেইবিলাক মানুহেতো জুবিন গাৰ্গ ভাল পায়। ময়ো জানো, ময়ো জুবিন গাৰ্গ বহুত এটা বিগ ফেন। আপোনালোক কৈ আছোঁ গুৱাহাটী কালি বহুত ডাঙৰ আন্দোলন হ'ব। আপোনালোক গোটেইবিলাক মানুহ গুৱাহাটী যিমানবিলাক মানুহ আছে ওলাই যাব। আমিও গোৱালপাৰাৰ পৰা কালি গুৱাহাটী যাম। ৰাহুল গান্ধীৰ লগত আমিও লগ কৰিম। আপোনালোকক আজিৰ কাৰণে ব্লগটো মই এইখিনি